নমস্কাৰ ৰাইজ, এজ ইউজুৱেল আজিও যাবলৈ ওলাইছোঁ আৰু আঁঠুৱাখন উঠাই থৈছিলোঁ। আকৌ ছোৱালীয়ে আকৌ পেলাইছে, উপায় নাই, এতিয়া সময়ো নাই, তাৰ পৰা আহি কৰিম। আৰু হাজবেণ্ডৰ তেখেতে 2 দিন ছুটি লৈছে, তো তাৰ কাৰণে আজি তেখেতৰ লগতে বিন্দাছ ডিউটিলৈ যাওঁ। মই ছুটি লোৱা নাই, মোৰ যিহেতুকে ওচৰতে হয়, এখেতৰ বহুত বেছি দূৰ কাৰণে এখেতে ছুটি লৈছে। যিহেতুকে আমাৰ ছেটাৰডে ঈদ হয়, তো আজি হৈছে থাৰ্ছডে, তো ব'লক ডিউটিলৈ যাওঁ আৰু ছোৱালীকো লৈ যাম আজি। তো ব'লক, তাইনো কাৰ লগত থাকিব অকলে অকলে। তো ব'লক। ডিউটিৰ পৰা বাহিৰে পালোগৈ এম বজাৰ, ছোৱালীৰ কাৰণে অকণমান বজাৰ কৰিব লগা আছিলে। আৰু তাইৰ বান্ধৱী এগৰাকী পাই গ'ল, তাইৰ বয়সৰে, আৰু মাকে মোক কৈ আছিলে যে তেখেতৰ ছোৱালীজনীয়ে বোলে একো নাখায়। মই ক'লোঁ একেই কথা, আমাৰ জনীও নাখায়। তো এনেকৈ কথা পাতিলোঁ, আৰু ছোৱালীয়ে এইবিলাক টেডি বিয়াৰবিলাক দেখি পাগল হৈ গৈছে, গোটেইকেইটা পাৰিলে লৈ যাবলৈ মন। তো এয়া তাইৰ লগত মই খেলি আছোঁ, আৰু বাপেকে সেইফালে তেখেতৰ ড্ৰেছ চোৱাত ব্যস্ত। তো আৰু দেখিছেনে, এইবিলাক দেখিলে মোৰো লৈ যাবলৈ মন যায়, আৰু ছোৱালীনো কিয় নালাগিব। তাইৰ লগত এনেকৈ খেলি আছোঁ। আৰু এতিয়া মই কোনটো বহা ডিউটিৰ পৰা আহিলোঁ, এতিয়া ঘৰৰ বজাৰ কৰি আছোঁ। এয়া ঝাৰু, জাবৰ পেলোৱা। হৈছে নেক্সট ডে, ফ্ৰাইডে, আৰু ৰাতিপুৱা মই এইবিলাক গোটেই চাফা কৰিবলৈ আহিছোঁ, আৰু গোটেইবিলাক চাফা কৰি লওঁ। যোৱাটো ছেটাৰডে ছানডে অকণমান চাফা কৰিছিলোঁ, কিন্তু আকৌ সেই সমানেই হৈছে। ঘৰখন পৰিষ্কাৰ পৰিপাটি হৈ থাকিলে আচলতে সকলোৰে ভাল লাগে, কিন্তু আজিকালিচোন পৰিপাটি কৰিলেও যিটো ঠাইত বস্তু থ'ম তাতে নাথাকে, আৰু ভালো লাগে দিয়কচোন। ছোৱালীয়ে মেচি কৰে, আমি দুজনে ভাল কৰোঁ, কিন্তু তাই যদি নাথাকিলে হয়, আমাৰনো কাম ক'ত ওলাল হয়। এতিয়া আমি ভাল কৰিছোঁ, তাই লেতেৰা কৰিছে, আৰু এইখিনি বয়সত নকৰিনো কেতিয়া কৰিব ন? কাৰণ এইটো সিহঁতৰ বয়স, এইটো বয়সতে কৰিব। জানিলেনো লেতেৰা কৰিবনে, বা জানিলেনো জোৰে তৰে বস্তুবিলাক যি টি কৰিবনে? তাই এতিয়া পানী লাৰি খুব ভাল পায়, আৰু মই যি কৰোঁ, দেউতাকে যি কৰে, তাই সেইটোৱে কৰিব বিচাৰে। তো এনেকৈ তাইক খেলিব দি তাই যি কৰিব বিচাৰিছে কৰিব দিছোঁ। আৰু এটা কথা, কোনোৱে যাতে কমেণ্ট নকৰে এইবিলাকনো কিবা দিব লগা ভিডিঅ' নেকি। আচলতে কি জানানে, মই যে এইবিলাক ভিডিঅ' শ্বুট কৰিছোঁ, এইবিলাক ভিডিঅ' মোৰ ফেচবুকত বা ইউটিউবত আছে, ছেভ হৈ থাকিব। আৰু তাইৰ যিটো সৰু কালচোৱা, মই তাইক লৈ কেনেকৈ কাম কৰিছোঁ, কি কৰিছোঁ, এইবিলাক আচলতে মোৰ দেখি ভাল লাগিব এটা সময়ত। যেনেকৈ তাইৰ এমাহ 2 মাহৰ ভিডিঅ'বিলাক মোৰ এতিয়া চাই খুব বেছি ভাল লাগে। আৰু এই ভিডিঅ'খিনিও তাইৰ লগত মই কেনেকৈ কি কৰিছোঁ, সেইবিলাক তাইক মই কেনেকৈ ডিউটিলৈ লৈ গৈছোঁ, কি কৰিছোঁ, বা ক'ত কি খুৱাইছোঁ, এইবিলাক চাই মোৰ আচলতে তাই যেতিয়া ডাঙৰ হ'ব, তাইও চাই ভাল পাব। আৰু আজিকালি জানেনে, এখন যিহেতুকে ছ'চিয়েল মিডিয়াটো এখন ডায়েৰীৰ পৃষ্ঠাৰ নিচিনা হৈছে। দিনটো আপুনি কি কৰে, আগতে ডায়েৰীত লিখিছিলে মানুহে, এতিয়াও বাৰু ডায়েৰী লিখে, এতিয়া আচলতে ভিডিঅ' কৰি থৈ দিয়ে। আৰু সেইকাৰণে এইটো এটা মই ভাবোঁ, ছ'চিয়েল মিডিয়া এটা মানুহৰ প্লাছ পইণ্ট হৈ পৰিছে, য'ৰ পৰা মানুহে ইনকামো কৰিব পাৰে, আৰু য'ত মানুহে ডিচিপ্লিনো শিকিছে আচলতে। কাৰণ ইউটিউবত এটা ভিডিঅ' বনাবলৈ হ'লে আপুনি ভিডিঅ'টো যেনেকৈ তেনেকৈ বনাবলৈ নহ'ব, আপোনালোকে বহুত বেছি অকণমান যি টি দেখুৱাবও নোৱাৰে ন, অকণমান নিজক চেঞ্জ কৰা যায়। তো এয়া মই এতিয়া এগালমান কাপোৰ, যিহেতুকে এইকেইদিন বৰষুণ দি আছিলে, কাপোৰবিলাক ভিতৰতে মেলি দিছিলোঁ আধা ভাগ, আৰু বহুত বেছি ধুব লগা কাপোৰ আছিলে, এনেকৈ আঁঠুৱাবিলাক, যিহেতুকে আজি ৰ'দ দিছে, তো তাৰ কাৰণে গোটেইবিলাক ধুই দিলোঁ। আৰু আজিকালি দেখিছেনে, আমাৰ মানুহবিলাকৰ কষ্টই নোহোৱা হৈছে, গোটেইবিলাক মেচিনেই হৈ গ'ল, নহয় জানো? উপায় নাই, কি কৰিব, সময়ৰ লগত গোটেইবিলাক হেৰি হৈ গৈছে। আগতে আমাৰ মাহঁতে এতিয়াও কাপোৰ আচলতে নিজে ধোৱে, তাৰ কাৰণে বেমাৰ আজাৰো নাই, কিন্তু আমি যিমানে এইবিলাক পাইছোঁ সুবিধা, সিমানে বেছি এলেহুৱা হৈ গৈছোঁ। আৰু এয়া কাপোৰখিনি বাহিৰত মেলি দিওঁ, আৰু আজি ৰ'দ দিছে যিহেতুকে। তাৰপিছত এয়া ওচৰৰ ভতিজা ছোৱালী বুলি তাই মোক অকণমান হেল্প কৰি দিছে, যিহেতুকে ছোৱালীৰ লগত মোৰ অকলে দিগদাৰ হৈছে, আৰু এওঁ গৈছে বজাৰলৈ, তো তাইক অকণমান হেল্প কৰিবলৈ মাতিছোঁ, আৰু তাই ধুনীয়াকৈ হেল্প কৰিছে বাৰু। আৰু এতিয়া মই ভাবিছোঁ যিখিনি কাম আছে অলপ কৰোঁ। নাৰিকল ভাজিছোঁ, ভাত ৰেডি কৰিছোঁ, আৰু পিঠা বনাব যিহেতুকে লাগিব,
মই বেছি এইবিলাকত পাকৈত নহয় যদিও কৰিছোঁ আৰু এটা কথা কামবিলাক আচলতে মানে কৰিহে শিকে, দেখি শিকে। আচলতে ছোৱালী অৱস্থাত ইমান বেছি কামেই নকৰিলোঁ, কাৰণ পঢ়া শুনাৰ লগতে ব্যস্ত থাকিলোঁ। তাৰপিছত গুৱাহাটী পঢ়িব গ'লোঁ, হোষ্টেলত থাকিলোঁ, আৰু যেতিয়া হোষ্টেলৰ পৰা ঘৰলৈ আহোঁ মায়ে একোৱেই কৰিব নিদিয়ে। মা দেউতাই ধুনীয়াকৈ বনাই খুৱাইহে, আৰু ছোৱালীজনী গুৱাহাটীৰ পৰা আহিছে, মানে মাছে মঙহে ধুনীয়াকৈ খুৱাই ইমান মৰমত আচলতে ডাঙৰ হ'লোঁ। এতিয়া গোটেই কামবিলাক যেতিয়া নিজে দায়িত্ব মানে মূৰৰ ওপৰত লৈছোঁ, এতিয়া আৰু উপায় নাই, কৰিবই লাগিব। কি কৰিব আৰু, সময়ৰ পৰিৱৰ্তন, তাৰ মাজতে আমি গোটেই কামবিলাক কৰি যাব লাগিব, নিজৰ কৰ্ম কৰি যাব লাগিব। তো এনেকৈ মই এতিয়া নাৰিকলখিনি ভাজি আছোঁ। নাজানো কি ভিডিঅ' শ্বুট কৰিব পাৰোঁ কালিলৈ। তো এনেকৈ অকণমান মোবাইলটো নুলিয়ালে আচলতে ভিডিঅ' কৰিবলৈ পাহৰিয়ে গৈ থাকোঁ। আৰু দেখিছেনে একদম ঘামেৰে মোৰ অৱস্থা নাইকিয়া। আৰু এফালে ভাত হৈ গৈছে, দালি বহাইছোঁ, আৰু এইফালে নাৰিকল ভাজিছোঁ। আৰু নাৰিকলখিনি চেনিৰে ভাজিছোঁ। মিঠৈৰে ভাজিলে বহুত বেছি ভাল লাগে, কিন্তু মই মিঠৈৰে নাভাজিলোঁ, চেনিৰে ভাজিলোঁ। আৰু এইফালে এতিয়া এই ৰাতি কাপোৰবিলাক যিবিলাক ধুইছিলোঁ সেইবিলাক আকৌ জাপিব লাগিব। কিমান যে কাম ন ঘৰখনত। মানুহে কয় যে ছোৱালী কিনো কাম মহিলাসকলৰ। তাৰপিছত এয়া ঈদৰ দিনাখন ইভিনিং টাইম আমি মাৰ ঘৰলৈ বুলি কৰোঁ, যিহেতুকে মাহীয়েকহঁত আহিছে, আৰু মোৰ দেউতা মায়ে তাইক চাবলৈ বহুত বেছি বিচাৰি আছিলে, সেইকাৰণে লৈ গ'লোঁ। আৰু এয়া ঈদৰ দিনাখন একো ভিডিঅ' নহ'ল, আমি দুইজনৰে ফটো, আমাৰ পৰিয়ালটোৰ ফটো আপোনালোকৰ মাজত আপলোড কৰিলোঁ। তো আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।